জুবিন গাৰ্গৰ নামত উৎসৰ্গিত হ'ব মাজুলী যুৱ সমন্বয় কৃষ্টি সংঘৰ ৰাসলীলা। দৰ্শনী পত্ৰবিহীনভাৱে মুকলিকৈ প্ৰদৰ্শিত হ'ব তিনিদিনীয়া ৰাসলীলা। মাজুলীত ৰাস উপভোগ কৰিবলৈ মন থকাৰ কথা অৱগত কৰিছিল জুবিন গাৰ্গে। অসমীয়াৰ স্বাভিমান স্বৰূপ ইয়াৰামধু সদ্যপ্ৰয়াত শিল্পী জুবিন গাৰ্গৰ সোঁৱৰণত উৎসৰ্গিত হ'ব যুৱ সমন্বয় কৃষ্টি সংঘৰ ৰাসলীলা। অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গে 2002 চনতে দৰিয়াডুবিৰ পাৰত মাজুলীত প্ৰথমবাৰৰ বাবে অনুষ্ঠানত গীত পৰিৱেশন কৰিছিল। উক্ত স্থানতে যোৱা 6টা বছৰত যুৱ সমন্বয় কৃষ্টি সংঘই অস্থায়ী মঞ্চত ৰাসলীলা উদযাপন কৰি আহিছিল। দৰিয়াডুবিক লৈ মাজুলীত এজনী ছোৱালীয়ে দুখ পালে শীৰ্ষক গীতেৰে মাজুলীত বিশ্বত তুলি ধৰা জুবিন গাৰ্গৰ অকাল বিয়োগে কোটি কোটি জনতাৰ বুকু উদং কৰাৰ দৰে বিৰাজ কৰা পৰিৱেশ আৰু শিল্পীজনাৰ অৱদানৰ প্ৰতি সন্মান জনাই যুৱ সমন্বয় কৃষ্টি সংঘই এইবাৰৰ 4 নৱেম্বৰৰ পৰা 6 নৱেম্বৰলৈ এই তিনিদিনীয়া শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱত ৰাসলীলা দৰ্শনী পত্ৰৰ অবিহনে দৰ্শক ৰাইজক মুকলিভাৱে প্ৰদৰ্শন কৰোৱাৰ সিদ্ধান্ত কৰিছে। আধ্যাত্মিক পৰম্পৰা অটুট ৰাখি সম্পূৰ্ণ ৰাসলীলা অনুষ্ঠিত কৰাৰ কথা জানিবলৈ দিয়ে। এখনি মান বিশিষ্ট ৰাসলীলা দৰ্শক ৰাইজৰ সন্মুখত তুলি দিব পাৰিলেহে প্ৰাণৰ শিল্পীজনাৰ নামত উৎসৰ্গিত কৰাৰ সাফল্য লাভ কৰিব পৰা যাব বুলি ব্যক্ত কৰে। জুবিন গাৰ্গক মাজুলীৰ ৰাস মহোৎসৱলৈ নিমন্ত্ৰণ দিছিল, কিন্তু ব্যস্ততাৰ বাবে অহা নহল। মাজুলীত ৰাস উপভোগ কৰিবলৈ মন থকাৰ কথাও অৱগত কৰিছিল, কিন্তু অহাহে নহল। জুবিন গাৰ্গৰ প্ৰতি সন্মান জনাই 3 দিন ৰাস উৎসৰ্গা কৰা আৰু মুকলিকৈ ৰাস অনুষ্ঠিত কৰা হ'ব বুলি উল্লেখ কৰে সম্পাদক অমৰজ্যোতি ভূঞাই। 4, 5, 6 নৱেম্বৰ ৰাসলীলা মহোৎসৱ আমাৰ মাজুলীত অনুষ্ঠিত হ'ব। মাজুলী যুৱ সমন্বয় কৃষ্টি সংঘই এইবাৰ 7মবাৰৰ বাবে আমি দৰিয়া মহাবিদ্যালয় খেলপথাৰত দৰিয়া পাৰত আমি অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছোঁ। দৰিয়া পাৰত প্ৰথম আচলতে জুবিন গাৰ্গে তাতে মাজুলীত প্ৰথমটো অনুষ্ঠান আৰম্ভ কৰিছিল। দ্বিতীয়তে দৰিয়াডুবিক লৈ যিটো গীত আচলতে মাজুলীক লৈ উপস্থাপন কৰিছিলে, সেই গীতটো সমগ্ৰ অসমত জনপ্ৰিয় হৈছিল আৰু মাজুলীখনেও এক নতুন মাত্ৰা লাভ কৰিছিলে। শেহতীয়াকৈ মাজুলী জিলা প্ৰশাসন আৰু মাজুলীবাসীয়ে তাতে জুবিন গাৰ্গদেৱৰ মৃত্যুৰ পিছতে এটি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান কৰিছিলে। তাতে হাজাৰ হাজাৰ জনতাই চকু পানী টুকিছিল। সেই খেলপথাৰখনত মাজুলী মহাবিদ্যালয় সেই খেলপথাৰখনত আমি ৰাস অনুষ্ঠিত কৰি আহিছোঁ। এই বৰ্ষত জুবিন গাৰ্গদেৱৰ সোঁৱৰণত তেখেতৰ প্ৰতি শ্ৰদ্ধা জনাই আমি সমগ্ৰ ৰাসখনত 3 দিনৰ ৰাসত তাতে তেখেতৰ নামত উৎসৰ্গা কৰিবলৈ আগবাঢ়িছোঁ। ইয়াৰে 2 নম্বৰ দিনা আমি যিহেতু ভূপেন হাজৰিকাৰ জন্মদিন, সেই দিনটোত তেখেতক স্মৰণ কৰি ভূপেন হাজৰিকাৰ দেৱৰ উৎসৰ্গিত হ'ব ৰাস। গতিকে এই ৰাসখন আমি আচলতে এই বৰ্ষত তেখেতৰ নামত উৎসৰ্গা কৰি 3 দিনে মুকলি ৰাস কৰাৰ মনস্থ কৰিলোঁ। আজি সিদ্ধান্ত কৰিলোঁ ৰাজহুৱা সভা দি সম্পূৰ্ণ বিনামূলীয়াকৈ 3 দিনৰ ৰাস আমি অনুষ্ঠিত কৰিম। অন্তিম দিনা ৰাস আমাৰ মহিলাসকলে অনুষ্ঠিত কৰিব। পূৰ্বৰ দৰে আমি চেষ্টা কৰিম পূৰ্বতকৈও আমাৰ ৰাসৰ মানদণ্ড যাতে উন্নত হয়, তাৰ কাৰণে আমি সকলো ব্যৱস্থা কৰিছোঁ। ইতিমধ্যে আমাৰ আখৰা আৰম্ভ হৈছে আৰু সকলো শিল্পী কলা কৌশলীয়ে ছেটিংছ নিৰ্মাণৰ পৰা ধৰি মুখা আদি সকলো কামত ইতিমধ্যে তেওঁলোক ব্যস্ত হৈ পৰিছে।
সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।